নমস্কাৰ সকলোকে নমস্কাৰ। আজি আমাৰ মাজত আছে বিশিষ্ট লোকশিল্পী, গোৱালপৰীয়া লোকগীত মাদক সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢাপলি মেলি তেখেতে এগৰাকী সংস্কৃতিবান আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত কুমাৰ পাটগিৰি। আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। আৰু আমাৰ মাজত আছে ৰিপম বৰুৱা আৰু আমাৰ তেখেতেও আছে। আমি সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সকলোৰে মাজত সুখে দুখে সকলোৱে জীৱন দুদিনীয়া, তাৰে মাজতে আমি সকলোকে লগ পাই খুবেই ভাল লাগিলে। আমি প্ৰথমতে জয়ন্তদাৰ ওচৰত আহিব বিচাৰিছোঁ। আপুনি পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ হোমৰ সৃষ্টি আপুনি জীয়াই ৰখাৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে। তাৰে মাজতে আপুনি বিহু গীতো গায়, আধুনিক গীতো গায়, নাগাৰা গায়, নাম গায়, আপুনি ভূপেন্দ্ৰ সংগীত গায়, জয়ন্ত হাজৰিকাদেৱৰ গীত গায় বা বিভিন্ন ধৰণৰ আপোনাৰ জুনিয়ৰ ছিনিয়ৰ সকলোৰে মাজত আপুনি সংপৃক্ত সোমাই আহিবার এটা পৰিৱেশ গঢ় লৈ উঠিছে এইখন মহানগৰীত। চমুকে আপুনি এতিয়া কি গাব বিচাৰিছে আৰম্ভণিতে? প্ৰথমতে পদ্মশ্ৰী প্ৰতিমা পাণ্ডেৰ এইটো হয় জন্মবাৰ্ষিকী আহি আছে। হয় হয় তেখেতৰ শ্ৰদ্ধা জনাই তেখেতৰ সহায় তেখেত প্ৰতিমা পাণ্ডে গীত গাবলৈ প্ৰয়াস কৰিছোঁ। নিশ্চয় আমি আৰম্ভ কৰোঁ। আপোনাৰ গোৱালপৰীয়া লোকগীত এটি শুনো, ৰাইজৰ দৰ্শক মণ্ডলী ভাল পাব। দিনে দিনে খসিয়া পরিবে রঙিল দালানের মাটি গোসাইছি বহুন রঙে। দিনে দিনে খসিয়া পরিবে রঙিল দালানের মাটি গোসাইছি বহুন রঙে। বান্দিছেন ঘর মিশা মিশা দহন কাজে গোসাইছি বহুন রঙে। দিনে দিনে খসিয়া পরিবে রঙিলা দালানের মাটি গোসাইছি বহুন রঙে। সামেলো হার কানি সামেলো সাউনি বন্দে বন্দে তাহার ঝরা। আর তাহারো দলে ময়ূর ময়ূরী, তাহারো দলে ময়ূর ময়ূরী, শুনে উড়ায় তারা গোসাইছি বহুন রঙে। দিনে দিনে খসিয়া পরিবে রঙিলা দালানের মাটি গোসাইছি বহুন রঙে। সামেলো হার কানি সামেলো সাউনি বন্দে বন্দে তাহার ঝরা। তাহারো দলে ময়ূর ময়ূরী, তাহারো দলে ময়ূর ময়ূরী, শুনে উড়ায় তারা গোসাইছি বহুন রঙে। দিনে দিনে খসিয়া পরিবে রঙিলা দালানের মাটি গোসাইছি বহুন রঙে। দিনে দিনে খসিয়া পরিবে রঙিলা দালানের মাটি গোসাইছি
অপূৰ্ব সুন্দৰ লাগিলে। আমি এতিয়াও যেন পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ ষষ্ঠী কন্যাৰ এই গোৱালপাৰাত যেন আছোঁ তেনেকুৱা লাগিছে। এই মাহুত কন্যা ৰজাঘৰীয়া ফেমিলি তেখেতসকলে এতিয়া অসমৰ আশাকে বতাৰ যেনে ৰঞ্জন জনাই আছে। আজি যেন গুৱাহাটী মহানগৰীত আমি নাই, আমি আকৌ যেন গোৱালপৰীয়া কোনোবা এখন গাঁৱত গোৱালপৰীয়া লোকসংগীত আমি চৰ্চা কৰি আছোঁ, ৰিহাৰ্চ কৰি আছোঁ, গাঁৱে গাঁৱে সোমাই গৈ আছে তেনেকুৱা এটা খুব ভাল লাগিলে। আপোনাৰ এনেই সংগীত জগত কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? মই সংগীত জগত যেতিয়া সেই মোবাইল কেমেৰা নাছিল তেতিয়া হয়তো আমি পাহৰি গৈছিলোঁ নহয়, মোবাইলত যে এটা ৰাখিব লাগে। হয় হয়। তেতিয়াতো আমাৰ পৰ্টেবল টিভি দিছিলোঁ, দেউতাই আনিছিলে। তেতিয়া ৰামায়ণ মহাভাৰত তেতিয়াৰ দিনৰ পৰাই আমি গীতটো গাওঁ। তেতিয়া আমি সৰু সৰু তেতিয়া মই ৰৈ থাকোঁ প্ৰতিমা পাণ্ডে বাইদেউৰ গীতবিলাক। হয়। তেতিয়া ভাল লাগে এইবিলাক। যেতিয়া আমাৰ বিয়াবিলাক আহে নহয়, বিয়াবিলাকত মাইক আনে দেউতাই, সেই মাইকত সেই গীতবিলাক বজায়। হয়। সুন্দৰী কমলা নাচে, এই তাৰপিছত চাদেল লাও, বানাইলো মনে বৈৰাগী, এই তেনেকুৱা ধৰণৰ বহুতো গীত আছে। আপোনাৰ এনেই শিক্ষা জীৱনটো ক'ত আছিলে? শিক্ষা জীৱনটো মই বিলাসীপাৰা কলেজত আছিলে। আপোনাৰ পিতৃ মাতৃৰ নাম? পিতৃ মাতৃৰ দেউতা স্বৰ্গীয় বীৰেন্দ্ৰ মোহন পাটগিৰি, মা আছে মা শৈলজা পাটগিৰি, এইবিলাক আছে। তেখেতসকল গোৱালপাৰাত নে ক'ত? এখনৰ বিলাসীপাৰা ডিষ্ট্ৰিক্টত। প্ৰতিমা পাণ্ডেৰ ঘৰৰ পৰা আমাৰ ঘৰৰ প্ৰায় 40। আপুনি তেখেতক পদ্মশ্ৰী প্ৰতিমা বৰুৱা বাইদেউক লগ পাইছিলে নেকি? পাইছিলোঁ ছাত্ৰ সন্থাৰ আন্দোলনত। হয়। তেতিয়া সমজুল ভট্টাচাৰ্য গৈছিল ৰাণীগঞ্জ বুলি এখন ঠাইত। হয়। তেতিয়া সৰু আমাৰ দেউতা মানে আপুনি কিমান বছৰ হ'ব পাৰে আৰু? ধৰক 85, 80 তেনেকুৱা আৰু। এতিয়া আপুনি দেখি শিকা। আপোনাৰ এনে ওচৰৰ পৰা মাত বোল কৰি পাইছিলে? মাতিছোঁ, মোক মাতিছিলে। হয়। মই ঘৰৰ নামটো বুলি, হয়, ঐ বাবু ইফালে আছোন, মোক কিবা আনি দিছোঁ, মানে কিবা এটা খাই তাৰ মানে প্ৰতিমা বাই, তেতিয়া দিদি বুলি মাতো, আছোন কিবা এটা লৈ আহ। তেতিয়া হাতী আছিলে, হাতীৰ মাহুত কন্যা, ষষ্ঠী কন্যা, তেতিয়া আমাৰ ঘৰত আহে। আমি এটা জমিদাৰৰ মানুহ আছিলোঁ বিলাসীবাৰ ভিতৰত, আহে হাতী লৈ, লালজি হাতী লৈ আহে। আমি হাতীত উঠিছোঁ, মই হাতীত উঠিছোঁ। হয় নেকি? হাতীত উঠি মোক ক'ত লৈ, গছ এডাল আছে পুখুৰী এটা, তাতে মোক এই ইয়াতে নমাই দিয়ে, নমাই দিয়ে ল'ৰাটোক। হাতীত উঠিছে, সি অলপ গানো গাই, গান গাবহি সৰুৰ পৰাই, মানে সৰুৰ পৰাই মই গানত গাওঁ। পৰীক্ষা মানে আহিলে গানতে বেছি যায়। বাবাই দেউতাই কয় কিয় বদমাচি কৰিছে, পঢ়িব লাগে নাই, সেইকাৰণে ৰিহাৰ্চেল দি আছে। দেউতাহঁতে মই আগত নাটক কৰিছিল, সেইবিলাক মোৰ কাণত পৰে। আগৰ মানুহবোৰে যাত্ৰা গান কৰে, এই যাত্ৰা গানত মই খালৰি কাটি তাতে সোমাই যাওঁ, কিতাপ পঢ়া বাদ দি। এনেই আপুনি উচ্চকে কিমানলৈকে কৰিছিলে? ওচৰলৈকে, ওচৰত গৈছিলোঁ। হাই লেভেল লাষ্ট শিক্ষা কলেজ ইউনিভাৰ্চিটি? মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ। হয় নেকি? বিএ পাছ কৰিব পাৰিলোঁ, মানে পঢ়া শুনাটো বেছি নাই। এনেকৈ শিল্পী মনৰ মানুহবোৰ তেনেকুৱাই, তেওঁলোকৰ ডেষ্টিনেশ্যন বেলেগ জেগাত থাকে। আৰু মই ভাল চকা হ'লো, এই বাজনা হাৰমনিখন বাজে, দতৰা বাজে, জুৰিখন বাজে, কাণত পৰে। তেতিয়া আৰু আমাৰ একেলগে আছিলে ঘৰখন। আপুনি এতিয়া কি কি বাদ্যযন্ত্ৰে বজাব পাৰে? মই নাগাৰা বজাওঁ, তাল বজাওঁ, নামৰ তাল, নামো গাইছিলোঁ এটা সময়ত। যেতিয়া ক্লাছ 9ত আছিলোঁ, তেতিয়া মই নামৰ দলত সোমাইছোঁ। মই 4 নম্বৰ, মোৰ ওপৰত ধনজিৎ পাটগিৰি, বাবুল পাটগিৰি, তাৰপিছত বাইদেউ মাজনী পাটগিৰি বিয়া দিছোঁ, আৰু জিতুমণি পাটগিৰি, কণ্টু পাটগিৰি, জিংকু পাটগিৰি, বাপন, সেইকেইজন 8জন আমি ককাই ভাই। শান্তিৰ কাৰণে, মংগলৰ কাৰণে। ঠিক আছে, মই প্ৰথমে প্ৰাৰ্থনাটো দিছোঁ। ব্ৰহ্মায়াদি কৰি জীৱ জগত, ৰাম 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 ৰাম, ঐ আমি অচেতন নিয়ক নাথ জগাই, ও মায়া সজ্জা মাজে আশ্ৰয় ঘুমুতি যায়। এই গীতটো আকৌ জুবিনেও গাইছিলে, সেইকাৰণে সেই অকণমান জুবিনৰ সুৰতে দিছোঁ অকণমান। নিশ্চয় নিশ্চয়। এই ব্ৰহ্মায়াদি কৰি জীৱ জগত, ৰাম 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 ৰাম, ঐ
জামাজে আছয় অঘুমতি যাই ও তুমি হে চৈতন্য সনাতন ৰাম 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 ও তুমি হে চৈতন্য নিয়ক অনাথ জগাই কৃষ্ণ ও ক্ষুদ্র বুকে বহু আশা কৰি হব কূপে জীৱ আছে পৰি অকাল সৰ্পেদংশী হেৰাইলো চেতনতাৰ মকৰ পদবু বাক্যামিত শিপায়ে সিঁচিয়া আপতিনিত দয়াময় অকৃষ্ণ কৰিয় অমকৈ উদ্ধাৰ ও দয়াময় অকৃষ্ণ কৰিয় অমকৈ উদ্ধাৰ কৃষ্ণ আপোনাৰ এইটো মানে আমাৰ আজিকালি স্কুলবোৰত গায় ল'ৰা ছোৱালীবোৰে সেইকাৰণে এতিয়া সুন্দৰ পবিত্ৰ এটা পৰিৱেশ পালোঁ গান্ধীজীৰ অনুষ্ঠানৰ মাজত তাৰে মাজত শেষতে আমি গাইছিলোঁ মা সৎ গময় তমসো মা জ্যোতিৰ্গময় মৃত্যু মৃতং ওম শান্তি 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 আমি স্কুলত মানে হাইস্কুললৈকে এইবোৰ গাইছিলোঁ কলেজত নাই এইবোৰ আজিকালি পৰিৱেশো নাই আকৌ আহিব হয় হয় এইটো মানে নতুন প্ৰজন্মখিনি পাহৰি গৈছে মানুহৰ আমাৰ শিপাটো য'তে নাথাকক সদায় ভৰিৰ লগত টাচ কৰি থাকিব লাগে হয়নে টাচ কৰিব লাগে হয়নে আমাৰ শিকালেহে নতুন প্ৰজন্মই জানিব নতুন প্ৰজন্মখিনি পাহৰি গৈছে কিন্তু এইখিনি আমি হাতে হাত ধৰি আগুৱাই আনিব লাগিব নিশ্চয় এতিয়া আপোনাৰ যিটো আমি ইয়াতে লবকুচ এপাৰ্টমেণ্টত আছোঁ আপুনি আপোনাৰ পৰিয়ালৰ বিষয়ে চমুকে ক'লে ভাল মোৰ মিছেছ আছে ল'ৰা ছোৱালী দুটা নাম কওক আপুনি ইমান কিয় তেখেতক ইমান ভালকৈ বিয়া পাতিছে নে এৰেঞ্জ মেৰেজ মই মিছেছৰ নাম সেই ৰিন্তু পাটগিৰি হয় আৰু ছোৱালী অৰ্পিতা পাটগিৰি আৰু ল'ৰা চাণক্য নিশ্চয় ভাল লাগিলে আমি বাইদেউবোৰ আপোনাক যে এনেকুৱা ধৰণৰ কৰ্মব্যস্তৰ মাজতে ছাপোৰ্ট দিয়ে সাংগীতিক জীৱনত বা সাংস্কৃতিক জীৱনত বেলেগে এইটো কৰিব নালাগে এইটো কৰিব কিন্তু আপোনাক নিশ্চয় ছাপোৰ্ট দিয়ে চাগে আপোনাৰ মিছেছে ছাপোৰ্ট দিয়ে মই মোৰ লগতো যাই কেতিয়াবা প্ৰগ্ৰাম হ'লে হয় হয় তাক মই লৈ যাওঁ ভাল লাগে সেই আগফালে বহি থাকে নিশ্চয় আমি নৱপ্ৰজন্মই অসমৰ কৃষ্টিক জীয়াই ৰাখিব লাগিব তাৰ কাৰণে আপুনি নিস্বাৰ্থভাৱে যে কৰি আছে আপুনিতো বেলেগৰ লেখীয়াকৈ মঞ্চত মোটা অংক ধনৰ বিনত গান গাব নাযায় আপুনি কৃষ্টি সঁচি মনে প্ৰাণে ভাল পোৱাৰ গান ওলাই আহিছে আদৰণীয় আপোনাৰ আপুনি আমি জানিব বিচাৰিছোঁ এতিয়ালৈকে এনে বাণীবন্ধন কৰা গীতসমূহৰ নাম চমুকৈ কৈ দিলে ভাল পাম বাণীবন্ধন মই কেতিয়া কৰিছিলোঁ এই 2003ত এখন এলবাম কৰিছিলোঁ হয় নাম কি আছিল 2003ত এলবাম জোনাকৰ আচলত হয় হয় এখন এলবাম এতিয়াও আছে আৰু এতিয়া লেটেষ্ট আজিকালি MP3 চিষ্টেম আহিলে নহয় নতুন আহিলে এইটো আৰু কি নতুনকৈ মই গোৱালপাৰী লোকগীত এখন কৰিছোঁ এইটো অলপ আগত গোৱাটো নেকি নে নহয় পিছত এইটো নহ'লে গায়ে দিয়ক আৰু ৰাইজে শুনিবলৈ ৰখি আছে তাৰমানে মন ৰচনা জুবিনে গাইছিলে হয় হয় আপোনাৰ হয় হয় আপুনি আৰম্ভ কৰক তেতিয়াহ'লে তাৰপিছত আমি আকৌ জুবিনৰো
সহনা দেহার মূল্য নাই ওরা দিলে হইবে সাই এই দেহার মূল্য নাই ওরা দিলে হইবে সাই প্রাণ বায়ু সারিয়া যাইবে নদীর কূলে হইবে বাসর অন্তিম কালে নদীর কূলে হইবে বাসর অন্তিম কালে মন মোর রসনা মাতা সদর ভাই এলাই আছে এলাই নাই পিতা মাতা সদর ভাই এলাই আছে এলাই নাই সগাই তো সারিয়া যাইবে আমারও যাইতে হবে সময় আসিলে আমারও যাইতে হবে সময় আসিলে মন মোর রসনা শিশুকালে রঙের মেলা যৌবনে প্রেম লীলা শিশুকালে রঙের মেলা যৌবনে প্রেম লীলা শেষে যাইবার পাহালা দুদিন মাত্র পরবাস এই আমাৰ কলাশ্ৰী শিল্পী জয়ন্ত পাটগিৰি তেখেতৰ সহধৰ্মিনী আমাৰ মাজত আছে ৰিংকু পাটগিৰি বাইদেউ নমস্কাৰ আপুনিতো জানেই আপোনাৰ মানুহজন কিমান ব্যস্ত অফিচৰ পৰা বাহিৰ আহি আকৌ ৰাইজৰ স্বাৰ্থত অসমীয়া কৃষ্টি সংস্কৃতি গোৱালপৰীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে আকৌ পুনৰ সংগীতৰ জীৱনলৈ আকৌ ঢাপলি মেলে আৰু আমি জানো এগৰাকী সফল ব্যক্তিৰ আৰু এগৰাকী মহিলা থাকে তেখেতৰ এনেকৈ ধৰণৰ এইবোৰ মানে যিটো মানে কি সাংস্কৃতিক যাত্ৰাত আপুনি কাৰুকাৰ্য যদি দেখিছে আপোনাৰ চবকে প্ৰতিক্ৰিয়া জানিব বিচাৰোঁ কি ক'ব খুব ৰাপ মানে গান গোৱা আকৌ অফিচৰ পৰা আহি দৌৰা দৌৰি থৈ ক'ৰবালৈ যায় ক'ৰবাত ইয়াতে থাকিলেও ঘৰতে গান গায় ষ্টুডিঅ'ত যায় তাত গান গায় এনেকুৱা আৰু আকৌ কেতিয়াবা লৈ যায় আপুনি ভাল পায় ন গীত ভাল পাওঁ আপুনি যে কবিতা লিখিছিলে নে আগতে পঢ়িছোঁ আগতে গীত গাইছিলে নেকি সৰুতে গীত সৰুতে ইচ্ছা আছিলে গোৱা নহ'ল এতিয়া তেখেতে আপোনাক গাব দিব আপুনি অকলে নাগাব তেখেতেও গাব দিব লৈ যাম শুনক কেনেকৈ লাগে তাকে আপোনাৰ ল'ৰা ছোৱালীৰ বিষয়ে চমুকৈ ক'ব ল'ৰা ছোৱালী দুজন ছোৱালীজনী হাই ছেকেণ্ডেৰী পঢ়ি আছে ফাইনেল দিব ল'ৰা ক্লাছ 9 আপুনি কিবা ক'ব আপোনাৰ লাইফ পাৰ্টনাৰৰ বিষয়ে আপুনি কেনেকুৱা মোৰ সেই ধৰ্মীজনী ভাল খুবেই ভাল মই যি বিচাৰোঁ তাকে পাওঁ পানী গিলাচ দিলে প্ৰথমতে আহি পেলাই পানী গিলাচটো পাওঁ তাৰপিছত দৌৰা দৌৰি মোৰ গীত আছে মাতিছে আকৌ ডিউটিৰ মাজতে আহি পেণ্ট চাৰ্টবিলাক দলি মাৰি থৈ কৈছে মোক চিভিলটো দি দিয়ে চিভিল লৈ মই গুচি যাওঁ এনেকৈও হয় ড্ৰেছটো লৈ গুচি আহা মই আহি পালোঁ মোৰ প্ৰগ্ৰাম আছে প্ৰতিমা বান্দে বাইদেউ গাম নিউজ চেনেলত
ডক্টৰ ভূপেন হাজৰিকাই আপুনি একদম সৰলা সুশ্ৰী লক্ষ্মী এজনী পালে। মানুহৰ বাবে যদি অকণোৰে ভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো হ'বলৈ পোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে অকল সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কৱাল ধৰি পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱাবা কি দুৰ্বল মানুহে যদি জীৱনৰ কৱাল ধৰি পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবা কি মানুহ পাতলিহে নহয় মানুহ দানৱ কাহানিব নহয় মানুহ মানুহ পাতলিহে নহয় মানুহ দানৱ কাহানিব নহয় মানুহ যদি দানৱ কাহানিব নহয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোৰে ভাবে অকল সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে আপোনাৰ কি এতিয়া কিজনে মানুহে বিচাৰিবই গীত মাতৰ কাৰণে হয়নে? আমি এতিয়া দেৰি নকৰোঁ আৰু আমি এতিয়া কাৰ গীত আপুনি শুনাব এতিয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেহতীয়া মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতক এটা কালজয়ী গীত গাব লৈছোঁ। সেই গীতটো সমবেত কৰিছোঁ নিশ্চয়। একেলগে মায়াবিনী হয় হয় আপুনিও ধৰিব এতিয়া সমগ্ৰ অসমত মায়াবিনীয়ে মায়া জংকাৰ তুলি আছে। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা টোপনে আহি হিয়াৰ তুমি যে মোৰ দোকান নিয়ৰৰে চেঁচা তোমাৰ নামি অহা ৰদৰে মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হতে মায়াবিনী ৰাতিৰ বুকু ধৰা দিলা তোমাৰ ছবি ধৰা দিলা টোপনে আহি হিয়াৰ তুমি যে মোৰ দোকান নিয়ৰৰে চেঁচা তোমাৰ আমি
ধন্যবাদ জুবিন দাই য'তে আছে সকলোৱে থাকক চিৰ শান্তিৰে তেখেতে আমাৰ ওপৰৰ পৰা আশীৰ্বাদ দিয়ক জয়ন্ত দাৰ আশীৰ্বাদ দিয়ক আমাৰ মাজত সংগত কৰা ৰিপম বৰুৱা আৰু আমাৰ হীৰক জ্যোতি আপোনাৰ দুগৰাকীকে বহুত অশেষ ধন্যবাদ আপোনালোকৰ আমাৰ জয়ন্ত দাক সময় দিয়াৰ বাবে আপোনালোকক আজি লগ পালোঁ আপোনালোকৰ মিউজিক যাত্ৰাই খুব মানে থমকিয়াল হওক আগলৈ আগবাঢ়ি যাওক আৰু কাম পাওক আমি কামনা কৰিছোঁ আৰু আমি এতিয়া আপোনাৰ জয়ন্ত দাৰ ওচৰলৈ আহিছোঁ এতিয়া নৱপ্ৰজন্মলৈ কিবা ক'ব আপুনি আমাৰ যিসকল নতুনকৈ লোকশিল্পী শিকিব বিচাৰে কাৰণ সকলোৱে ডাইৰেক্ট হিন্দী ইংলিছ গায় ৰেপ গায় পপ গাইছে ৰক গাইছে জাজ কৰিছে জেমিং কৰিছে কিন্তু আমাৰ অসমৰ যিটো নেকি থলুৱা গাঁৱৰ চুকে কোণে সিঁচৰিত হৈ থকা লোকগীত বনগীত কামৰূপীয়া হওক গোৱালপৰীয়া হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ বড়ো তিৱা ৰাভা মিচিং কাৰ্বি বিভিন্ন ধৰণৰ আমাৰ লোকগীত সমল অসমৰ আশাকে পতকে মানে কৰি আছে সেইবোৰৰ সন্দৰ্ভত আপুনি নৱপ্ৰজন্মলৈ কিবা উপদেশ বা আহ্বান কিবা থাকিব সিহঁতক আমাৰ স্কুল খুলিছোঁ স্কুল মানে আমি এটা কি এখন মানে আৰোহণ ফাউণ্ডেশ্যন আৰু জন্মী দাসৰ এখন স্কুল আমি একজাক হৈ এখন স্কুল খুলিছোঁ সেই স্কুলত মই গোৱালপাৰীয়া লোকগীত শিকাওঁ নিশ্চয় এতিয়া আপোনাৰ যদি লোকপ্ৰিয় আপোনাৰ যিটো লোকগীত গাবলৈ বা শিকিবলৈ হ'লে আপোনাৰ অফিচটোত বা স্কুলখনৰ এড্ৰেছৰ কৈ দিয়ক ৰাইজে যাতে যেন যাব পাৰিব চানমাৰী বিহুবিদ্য চানমাৰী যিখন ফিল্ড আছে অপজিটত থানাখনৰ অপজিটত আৰোহণ বুলি আৰোহণ ফাউণ্ডেশ্যন ডক্টৰ সীমা বৰা কৰিছিলে সেইখনতে আমি জড়িত হৈ আছোঁ আৰু লগতে আমাৰ ৰেলৱে কলনীত এখন স্কুল খুলিছোঁ জন্মী দাসৰ লগত তেওঁ গোৱালপাৰী লোকগীত শিকাই আছোঁ তাতে আহিলে পাব নিশ্চয় আপুনি নাম্বাৰ কৈ দিব পাৰে 9854367622 এই নাম্বাৰত যোগাযোগ কৰিব মোক পাব আমি পুনৰ আপোনাৰ গীতৰ মাজলৈ আহিছোঁ আপুনি এতিয়া কি গাব শেষৰ বাবে আমাৰ অনুষ্ঠান আমি সামৰণৰ আগতে আপোনাৰ পৰা আৰু আপুনি যি জেমিং কৰিব পাৰে টুকুৰা টুকুৰাকো গাব পাৰে কাৰোবাৰ বা কিশোৰ কুমাৰৰ গীত গাব মন গাব পাৰিব বা অসমীয়া হওক বা গোৱালপৰীয়া হওক মই এতিয়া জয়ন্ত হাজৰিকা গীত নিশ্চয় ভাল লাগিব আমাৰ অসমীয়া আধুনিক গীতৰ সম্ৰাট মুকুটবিহীন সম্ৰাট বুলি কয় জয়ন্ত হাজৰিকা আমি এতিয়া আহক জয়ন্ত হাজৰিকাদেৱৰ গীত এটি শুনো তৰা হয় যদি তোমাৰ আকাশ মোৰে গান যদি ভুল হয় মোৰে গান যদি ভুল হয় তোমাৰ
আপোনাৰ দৰদী কণ্ঠই আমাৰ শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাদেৱক আমি জয়ন্ত পাটগিৰিৰ মাজত বিচাৰি পোৱা যেন লাগিছে। আপোনাক বহুত বহুত ধন্যবাদ, আপুনি ইমান ব্যস্ততাৰ মাজত আমাক আজি সময় দিলে। আমি এতিয়া শেষ মুহূৰ্তলৈকে যাব বিচাৰিছোঁ। আকৌ পুনৰ আমাৰ অনুষ্ঠান চলি থাকিব, আহি থাকিম, আমি ধাৰাবাহিক ৰক্ষা কৰিম। আপোনাৰ সুস্বাস্থ্য আমি কিনিম, আপুনি সদায় নিজৰ স্বাস্থ্য, কাৰণ স্বাস্থ্য পৰম ধন, স্বাস্থ্য দেহা থাকিলে বেহা বুলি কয়। গতিকে আমি আপোনাৰ নতুন নতুন সৃষ্টিৰ আজি আমি অসমবাসী আকৌ আশা কৰিম, নিশ্চয় এইটো আমাৰ স্বাভাৱিক। গতিকে আপুনিও এনাৰ্জেটিক হৈ থাকক। আপোনাৰ वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। अब समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।